নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ অহা কিছুমান ভেকেন্সিৰ বিষয়ে। আপোনালোকে যদি এলিজিবল ইন্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া প্ৰথম যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক ক'বলৈ গৈ আছো সেইটো হৈছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট জুডিচিয়াৰী ফালৰ পৰা। আৰু ইয়াত LDA কাম টাইপিষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা ভেকেন্সি ওলাইছে। ইয়াতে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ এবাৰ মই জনাই দিছোঁ। গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ডিচিপ্লিন উইথ এটলিষ্ট 55% মাৰ্কছ অবটেইন ইন দ্য ফাইনেল এক্সাম। A degree or diploma in computer application must have knowledge in official language of Assam. তাৰমানে অসমীয়া জানিব লাগিব, আপোনালোকৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত, আৰু মাষ্ট হেভ মিনিমাম 1 year experience in the relevant field. ইয়াতে যোনটো পে হ'ব স্কেল কৈছে পে বেণ্ড 2 থাকিব 14,000 বা 70,000 লৈকে হ'ব, আৰু গ্ৰেড পে থাকিব 6,200। এজ লিমিট 21 বছৰ মিনিমাম হ'ব লাগিব, আৰু মেক্সিমাম 40 yearsৰ হ'ব লাগিব। এজন 01/01/2025 upper age limit relaxation থাকিব 5 years for SC/ST candidate আৰু 3 years for OBC MOBC candidate। যোনটো সিলেকশন প্ৰসিডিউৰ হ'ব এইটো ৰিটেন টেষ্ট হ'ব, স্কিল টেষ্ট ইন কম্পিউটাৰ টাইপিষ্ট হ'ব, আৰু ভাইভা হ'ব। টু এপ্লাই ইয়াতে আপোনালোকে এপ্লিকেশ্যনটো প্ৰসেছটো কৰিব লাগিব, অফলাইন কৰিব লাগিব। আসাম গেজেট পাৰ্ট 9 যোনখন ফৰ্ম আছে সেইখনত আপোনালোকৰ গোটেই ডিটেইলছখিনি ফিল কৰিব। লগতে মাষ্ট বি একম্পেনিড উইথ দ্য ফলোইং ডকুমেণ্টছ, মানে দুখন ৰিচেণ্ট passport size photograph দিব লাগিব, colored with signature থাকিব, self attested copies of all documents in support of her age, caste, educational qualification, experience etc. আপোনালোকৰ যিমানবিলাক ডকুমেণ্টছ আছে সেইখিনি গোটেইখিনি self attest কৰিবলৈ দিব লাগিব। তাৰপিছতে valid employment exchange registration certificate থাকিব লাগিব, আৰু certificate of diploma or degree in computer application এখনৰ আপোনালোকে এখন ফটোকপি দিব লাগিব self attest কৰি পেলাই। তাৰপিছত এটলিষ্ট 1 year experience certificateখনো দিব লাগিব, আৰু এইটো আপোনালোকে পঠাই দিব লাগিব এইটো এড্ৰেছত দ্য প্ৰিজাইডিং অফিচাৰ লেবাৰ কোড গুৱাহাটী হেংৰাবাৰী কামৰূপ 781036। এইটো এড্ৰেছত আপোনালোকে বাই পোষ্ট পঠাই দিব পাৰিব। এনভেলপটোত লিখি দিব পোষ্টৰ নাম, আৰু নহ'লে বা আপোনালোকে গৈ পেলাই তাত এটা ড্ৰপ বক্স পাব, তাতে গৈ পেলাই দি আহিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ LDA কাম টাইপিষ্ট ইন দ্য অফিচ অফ দ্য লেবাৰ কোড গুৱাহাটী এইটো আপোনালোকে লিখি দিব লাগিব এনভেলপটোৰ ওপৰত। The applicants are to submit the application in the drop box placed on the office of the labor court Guwahati. তাৰমানে drop box এনেকৈ লিখি আপোনালোকে এইটো ড্ৰপ কৰি দিব লাগিব। আৰু এটা কথা কৈছে কন্টেক্ট নাম্বাৰ আৰু হোৱাটছএপ নাম্বাৰ উইদাউট ফিল, এইটো মেণ্ডেটৰী, আৰু ইমেইল এড্ৰেছ আপোনালোকে দিব লাগিব, তেতিয়াহে আপোনালোকক গোটেই কৰস্পণ্ডেঞ্চখিনি তেখেতলোকে কৰিব পাৰিব। আপোনালোকক বাই মেইল বা হোৱাটছএপত তেখেতলোকে যিখিনি আপোনালোকৰ ইনফৰমেশ্যনছ কনভে কৰিবলৈ থাকিব সেইখিনি তেখেতলোকে আপোনালোকক পঠাব। আৰু লাষ্ট ডেট থাকিব 10 তাৰিখ 10 জুলাই 5টা বজাৰ ভিতৰত আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 26 তাৰিখে ওলাইছিলে। ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে, যোনখিনি মই অলৰেডি কৈছোঁৱেই, এইখিনি এবাৰ আপোনালোকে পঢ়ি ল'ব তথাপিও। আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই আৰু কেইটামান ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈছোঁ, হওকচোন চাওঁ সেইকেইটা ভেকেঞ্চিৰ ডিটেইলছ। এতিয়া নেক্সট যোনকেইটা ভেকেঞ্চিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইকেইটা আহিছে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি NIT শিলচৰৰ পৰা 33টা গ্ৰেজুৱেট এপ্ৰেণ্টিছ ইঞ্জিনিয়াৰ বা নন ইঞ্জিনিয়াৰ এণ্ড টেকনিচিয়ান এপ্ৰেণ্টিছ ডিপ্ল'মা ভেকেঞ্চি ওলাইছে এবছৰীয়া। এতিয়া বাকী ডিটেইলছখিনি কৈ গৈছোঁ। গ্ৰেজুৱেট যোনটো এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনি আহিছে ইঞ্জিনিয়াৰিং BE/BTech, ইয়াৰ কাৰণে 7টা ভেকেঞ্চি ওলাইছে। 9,000 ষ্টাইপেণ্ড থাকিব ফৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছ ইঞ্জিনিয়াৰিং নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছৰ কাৰণে। Qualification বিচাৰিছে degree in engineering or technology granted by a statutory university or by an institute empowered to award such as degree by the Act of Parliament. Graduate examination of professional bodies recognized by the central government as equivalent to a degree. Next যোনটো graduate apprenticeship trainee ওলাইছে নন ইঞ্জিনিয়াৰিঙৰ কাৰণে, তাতে BSc বা আপোনালোকে BA পাছ কৰিলে হ'ব। 9টা ভেকেঞ্চি আছে, মানে 9টা ট্ৰেইনিঙৰ কাৰণে ভেকেঞ্চি আছে। 9,000 for graduate apprenticeship engineering non engineering। ইয়াতে যোনটো ডিগ্ৰী ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হ'ব লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন relevant field granted by the statutory university institute empowered to award such as degree of the state government or central government। তাৰপিছতে টেকনিচিয়ান ডিপ্ল'মা এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং 17টা ওলাইছে। 8,000কে হ'ব ইয়াতে আপোনালোকৰ ষ্টাইপেণ্ডটো,
ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং অৰ টেকনলজি গ্ৰান্টেড বাই ষ্টেট কাউন্সিল অৰ বৰ্ড অফ টেকনিকেল এডুকেশ্যন এষ্টাব্লিছড বাই ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি অৰ ৰেকগনাইজড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট অৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব সেইটো আপোনালোকে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি শিলচৰৰ যোনটো ৱেবছাইট হয় তাত গৈ পেলাই recruitments.nits.ac.in এইটোত আপোনালোকে লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং এইখন আহিব লাষ্ট ডেট কৈছে 20 জুলাই আৰু ইয়াতে লগ ইন কৰিব যদি অলৰেডি আপোনালোকৰ লগ ইন কৰিছে নহ'লে নিউ এপ্লিকেণ্টে ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব কৰি লোৱাৰ পিছতে এইকেইটা পোষ্টকেইটা দিয়া আছে বিটেকত আছে চিভিল ইঞ্জিনিয়াৰিঙৰ আছে এটা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ আছে এটা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ এটা আছে কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত আছে এটা ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনত আছে এটা আৰু কম্পিউটাৰ ছায়েন্সৰ ইঞ্জিনিয়াৰিঙত আছে দুটা তাৰপিছতে গ্ৰেজুৱেটৰ কাৰণে কেমিষ্ট্ৰি ফিজিক্স আৰু ইকনমিক্সত তিনটাকে ভেকেঞ্চি আছে টোটাল 9টা আছে আৰু টেকনিচিয়ান ডিপ্ল'মা ইয়াত চিভিল ইঞ্জিনিয়াৰিঙৰ 3টা মেকানিকেলৰ 2টা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4টা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত 3টা আছে ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত 3টা আছে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত 2টা আছে এখন আছে নটিফিকেশ্যনখন 23 জুনত ওলাইছিলে ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব পাৰিব ইয়াতে এলিজিবিলিটিৰ বিষয়ে আৰু কি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে চেলাৰী গোটেইখিনি দিয়া আছে যোনখিনি মই অলৰেডি মেনশ্যন কৰিছোঁৱেই তথাপিও আপোনালোকে এবাৰ চাই ল'ব ইয়াতে ডকুমেণ্টছৰ কথা দিয়া আছে কি ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব কি ডকুমেণ্টছ আপোনালোকে ৰিকুৱাৰ্ড টু ব্ৰিং চেল্ফ এটেষ্টেড কপি অফ ডকুমেণ্টছ এইখিনি ইণ্টাৰভিউ সময়ত আপোনালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব এইখিনি দিয়া আছে The last date of submission of online application form duly completed in all respect is 20 July. তাৰমানে 20 জুলাই ভিতৰত আপোনালোকে অনলাইন এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব ইয়াতে ভালে সংখ্যক পোষ্ট ওলাইছে আপোনালোকে যদি শিলচৰতে থাকে আশে-পাশে থাকে তেতিয়াহ'লে আপোনালোকে এই এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিংটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাব লগা ইমানেই আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ